গাড়ীত সোমাই আহি পেলাই ঘৰত লাগিলে আৰু ঘৰৰ ওচৰত এটামান ঘৰ ভাঙিলে আৰু মোৰ ঘৰকেইটা মানে ভালেমান গোটেইখিনি ভাঙি মেলি গোটেই চেছ কৰি দিলে। আৰু কালি 7টা বজাৰ সময়ত সন্ধিয়া হ'ব, বেছি সময় নাই হোৱা। আৰু ভাঙি যোৱাই নাই, আকৌ আহি আছে এইফালৰ পৰা। আমাৰ ল'ৰা ছোৱালী আছে আৰু এইপিনে আমাৰ বাবা আছে, মা আছে। আমি গোটেইখিনি কালি ৰাতি সন্ধিয়া এইফালে চবৰ সিহঁতে পাৰ কৰালোঁ। যদি আমি থাকিলোহেঁতেন ঘৰটোত, কালি আমাক মাৰিয়ে দিলেহেঁতেন ৰাতি। যিটো ঘৰৰ অৱস্থা, আৰু এতিয়া ঘৰটোত এতিয়া বনালে আমাৰতো পইচা পাতি নায়েই, আৰু বাঁহৰ এটা দাম হৈ গ'ল 60-70 টকা। এতিয়া আমি পাম ক'ত? দুখীয়া আমি কাম কৰি খাওঁহে, আজি হাজিৰা কৰি। আজি যদি মই ঘৰটো নবনালে তেতিয়া থাকিম ক'ত ল'ৰা ছোৱালী লৈ?